Welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছোঁ প্ৰিবোৰ্ড এক্সামিনেশ্যন 2023-24 দৰং জিলাৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ। এই ভিডিঅ'টোৰ জৰিয়তে আমি তোমালোকৰ লগত ডিছকাছ কৰিম 45টা যি MCQ আছে সেই MCQ আৰু তাৰে সলিউশ্যন। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমটো প্ৰশ্ন, বংগদেশৰ একত্ৰীকৰণ সংঘটিত হৈছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি 1911 চনত। 2 নম্বৰ প্ৰশ্ন, তলৰ সাহিত্যিকসকলৰ সাহিত্যকৰ্মৰ সঠিক ক্ৰম বাছি উলিওৱা। ইয়াতে এ নম্বৰত অম্বিকাগিৰি ৰায়চৌধুৰী দিয়া আছে, এইটো আমাৰ 3 নম্বৰৰ লগত মিলিব। বন্দিনী ভাৰত। গিৰীশ ঘোষ যিটো আছে সেইটো বি নম্বৰত দিয়া আছে, এইটো আমাৰ 1 নম্বৰৰ লগত মিলিব, সিৰাজউদ্দৌলা। 3 নম্বৰত অমৰেন্দ্ৰ নাথ দত্ত, এইটো বংগ অনুচ্ছেদ, এইটো 2 নম্বৰৰ লগত মিলিব। আৰু ডি নম্বৰত যিটো আছে এইটো 4ৰ লগত মিলিব। স্বৰ্ণকুঁৱৰী দেৱী, এইটো জাপানী বীৰ যিটো আছে সেইটোৰ লগত মিল খাব। A3ৰ লগত, B1ৰ লগত, C2ৰ লগত আৰু D4ৰ লগত, এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ হ'ব। 3 নম্বৰ প্ৰশ্ন, 1947 চনৰ কোন তাৰিখে ৰেডক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি ঘোষণা কৰা হয়? আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি 17 অক্টোবৰ তাৰিখে। 4 নম্বৰ প্ৰশ্ন, চাইমন কমিশ্যনৰ লগত জড়িত তলৰ তথ্য দুটা বিচাৰ কৰা। এ নম্বৰত কোৱা হৈছে 1927 চনত গঠিত চাইমন কমিশ্যনত মুঠ 7জন সদস্য আছিলে। এ নম্বৰত যিটো আছে এইটো সঁচা হয়। বি নম্বৰত কৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত জাতীয় কংগ্ৰেছে কমিশ্যনখন বৰ্জন কৰিছিলে। এই বি নম্বৰ যিটো আছে এইটো মিছা হয়। তাৰমানে এ শুদ্ধ আৰু বি অশুদ্ধ। এইটো আমাৰ অপশ্যন বিত আছে, য'ত নেকি কৈছে এ শুদ্ধ কিন্তু বি ভুল, এইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব। 5 নম্বৰ প্ৰশ্ন, ৰুছ বিপ্লৱ সংঘটিত হৈছিল আৰু ইয়াতে যিখিনি অপশ্যন দিয়া আছে তাতে অপশ্যনটো নাই, যিটো ৰাইট এনচাৰ হ'ব। ৰাইট এনচাৰটো হ'ব 1917 চনত। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথা বিলুপ্তি ঘটাইছিল? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি 1843 চনত। 7 নম্বৰ প্ৰশ্ন, লালুংসকলক তলৰ কোনটো নামেৰে জনা যায়? আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি তিৱা। 8 নম্বৰ প্ৰশ্ন, 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিয়া নেতাজন হ'ল? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উকিয়াং নৱা। 9 নম্বৰ প্ৰশ্ন, তলৰ কোনটো চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিলে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি 1926 চনত। 10 নম্বৰ প্ৰশ্ন, তলৰ অনুষ্ঠানসমূহ জন্মচন অনুসৰি সজোৱা। 1 নম্বৰত দিয়া আছে অসমীয়া লিটাৰেৰী ছ'চাইটি, এইটো হৈছিলে আমাৰ 1872 চনত 1872। 2 নম্বৰত দিয়া আছে অসম ছাত্ৰ সন্মিলন, এইটো হৈছিলে 1916 চনত 1916। তাৰপিছত আহোম সভা, এইটো হৈছিলে 1893 চনত 1893। আৰু 4 নম্বৰত দিয়া আছে আছাম এছ'চিয়েশ্যন, এইটো হৈছিলে 1903 চনত 1903। তাৰমানে পোনপ্ৰথমতে আমাৰ 1 নম্বৰত যিটো আছে সেইটো আহিব, তাৰপিছত 3 নম্বৰটো আহিব, তাৰপিছত আমাৰ 4 নম্বৰটো আহিব, শেষত আমাৰ 2 নম্বৰটো আহিব। এইটো কোনটো অপশ্যনত আছে? অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ হ'ব। 11 নম্বৰ প্ৰশ্ন, কনকলতা বৰুৱাই মৃত্যুবৰণ কৰিছিল? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ ভাৰত ত্যাগ আন্দোলনত। 12 নম্বৰ প্ৰশ্ন, অহিংসাই পৰম ধৰ্ম বাণীটো তলৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি মহাভাৰত। 13 নম্বৰ প্ৰশ্ন, তলৰ কোনটো
শুদ্ধভাৱে মিলোৱা আছে। এ নম্বৰত দিছে কথাকলি। কথাকলিটো উৰিষ্যাৰ নহয়, কথাকলিটো আমাৰ কেৰেলাৰ হয়। বি নম্বৰত দিছে ভাৰতনাট্যম। ভাৰতনাট্যমটো কেৰেলাৰ নহয়, তামিলনাডুৰ হয়। ডি নম্বৰত দিয়া আছে উৰিষ্যি। উৰিষ্যিটো উৰিষ্যাৰ হয়, তামিলনাডুৰ নহয়। চি নম্বৰত যিটো দিয়া আছে কুচিপুড়ি, এইটো অন্ধ্ৰপ্ৰদেশৰ হয়। তাৰমানে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। এইটো শুদ্ধকৈ দিয়া আছে। 14 নম্বৰ প্ৰশ্ন, তলৰ সাহিত্যিকসকলৰ সাহিত্যকৰ্মৰ সৈতে মিলোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এত ভট্টদেৱ দিয়া আছে। ভট্টদেৱে ৰচনা কৰিছিলে কথাগীত, 4ৰ লগত মিলিব। শংকৰদেৱ বিত দিয়া আছে, এইটোৰ লগত 3 নম্বৰত যিটো কীৰ্তন দিয়া আছে এইটো মিল খাব। চিত দিয়া আছে সুকুমাৰ বৰকাইত, এইটো হস্তি বিদ্যাৰ্ণৰ লগত মিল খাব, 2ৰ লগত। আৰু ডিত দিয়া আছে মাধৱদেৱ, মাধৱদেৱৰ লগত চুৰ ধৰা, 1 নম্বৰত যিটো আছে এইটো মিল খাব। এ 4ৰ লগত, বি 3ৰ লগত, চি 2ৰ লগত আৰু ডি 1ৰ লগত। এইটো আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ হ'ব। 15 নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰতৰ চিকিৎসা বিষয়ৰ এখন গ্ৰন্থ হ'ল, আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ চৰক সংহিতা। 16 নম্বৰ প্ৰশ্ন, তলৰ কোনটো চতুৰ্থক বৃত্তিৰ উদাহৰণ, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি প্ৰকাশন। 17 নম্বৰ প্ৰশ্ন, IUCN সংস্থাটো তলৰ কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ ইউনেস্কো। 18 নম্বৰ প্ৰশ্ন, তলৰ কোনটো নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি সূৰ্যৰ ৰশ্মি। 19 নম্বৰ প্ৰশ্ন, মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ আগুৰি আছে, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি 20%। 20 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত তলৰ কোনটো গেছৰ ভূমিকা বেছি, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। 21 নম্বৰ প্ৰশ্ন, মাটিকালিৰ ভিত্তিত মহাসাগৰ কেইখনক সৰুৰ পৰা ডাঙৰলৈ সজোৱা। ইয়াতে আটাইতকৈ সৰু মহাসাগৰটো উত্তৰ মহাসাগৰ, এইটো আমাৰ প্ৰথমত আহিব। তাৰপিছত দক্ষিণ মহাসাগৰ আহিব, এইটো 2 নম্বৰত আহিব। 3 নম্বৰত আহিব আমাৰ ভাৰত মহাসাগৰ, এইটো 3 নম্বৰত আহিব। তাৰপিছত এটলাণ্টিক মহাসাগৰ, এইটো 4 নম্বৰত আহিব। তাৰমানে আটাইতকৈ সৰু উত্তৰ মহাসাগৰ, তাতকৈ ডাঙৰ দক্ষিণ মহাসাগৰ, তাতকৈ ডাঙৰ ভাৰত মহাসাগৰ, আৰু আটাইতকৈ ডাঙৰ এটলাণ্টিক মহাসাগৰ। এইটো অপশ্যন ক'ত আছে? এইটো অপশ্যন আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ হ'ব। 22 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ সৰ্ববৃহৎ দেশখন হ'ল, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি ৰাছিয়া। 23 নম্বৰ প্ৰশ্ন, মহাদেশসমূহৰ প্ৰাকৃতিক সীমাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ। ইয়াতে যিখিনি অপশ্যন দিয়া আছে আমাৰ তাৰে ভিতৰত অপশ্যন এ যিটো আছে এইটোৱে শুদ্ধ। ভূমধ্য সাগৰে ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে। 24 নম্বৰ প্ৰশ্ন, গেলাপুখুৰীত থকা প্লাষ্টিক উদ্যোগ পাৰ্কখন তলৰ কোনখন জিলাত অৱস্থিত, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ তিনিচুকীয়া। 25 নম্বৰ প্ৰশ্ন, অসমলৈ অহা প্ৰথমটো জনস্ৰোত হ'ল, আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ অষ্ট্ৰিকসকল। 26 নম্বৰ প্ৰশ্ন, কোন চনত ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ ঘোষিত হৈছিলে, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ 1988 চনত। 27 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম, আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি ডিমা হাছাও। 28 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ মাটি চাহ খেতিৰ বাবে উপযোগী, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি পুৰণি পলসুৱা মাটি। 29 নম্বৰ প্ৰশ্ন, তলৰ কোন চনত চৰকাৰীয়া আয়োগ গঠন হৈছিলে, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ 1983 চনত। 30 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক কি বুলি উল্লেখ কৰা হৈছে, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি
ৰাজ্যসমূহৰ সংঘ। ৩১ নম্বৰ প্ৰশ্ন, তলৰ কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়? আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি জাপান। ৩২ নম্বৰ প্ৰশ্ন, সাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত? আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি কাঠমাণ্ডু। ৩৩ নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘ দিৱস উদযাপন হয়? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি ২৪ অক্টোবৰ তাৰিখে। ৩৪ নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ চন্দৰ মুঠ অনুচ্ছেদৰ সংখ্যা? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি ১১১টা। ৩৫ নম্বৰ প্ৰশ্ন, WHOৰ সম্পূৰ্ণ নাম হ'ল? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ৩৬ নম্বৰ প্ৰশ্ন, নীতি আয়োগৰ অধ্যক্ষ হ'ল? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ প্ৰধানমন্ত্ৰী। ৩৭ নম্বৰ প্ৰশ্ন, এটা বৃত্তীয় বৰ্ষত সময়সীমা হ'ল? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ। ৩৮ নম্বৰ প্ৰশ্ন, প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ হয়? আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি ১৯৯০ চনত। ৩৯ নম্বৰ প্ৰশ্ন, মানৱ উন্নয়নত ৩টা সূচকৰ প্ৰথম দুটা হ'ল প্ৰত্যাশিত আয়ুস আৰু শিক্ষা, আনটো হ'ল? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ জীৱন যাত্ৰাৰ মান। ৪০ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি ১৯৪১ চনত। ৪১ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ সৰ্বপ্ৰথম কেন্দ্ৰীয় বেংকটো হ'ল? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি ছুইডেনৰ ৰিক্স বেংক। ৪২ নম্বৰ প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি মুম্বাই। ৪৩ নম্বৰ প্ৰশ্ন, তলৰ কোনটো ৰিজাৰ্ভ বেংকৰ কাৰ্য? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো কাগজী মুদ্ৰা ছপা কৰা। ৪৪ নম্বৰ প্ৰশ্ন, নাবাৰ্ড স্থাপন কৰা হয়? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি ১৯৮২ চনত। ৪৫ নম্বৰ প্ৰশ্ন, তলৰ কোনটো অনা বেংক বিত্তীয় প্ৰতিষ্ঠান? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি ভাৰতীয় জীৱন বীমা নিগম। ডিয়াৰ ষ্টুডেণ্টছ, নেক্সট ইয়াতে কেইটামান ডেছক্ৰিপটিভ টাইপ কুৱেশ্যনছ দিয়া আছে। আজি আমি তোমালোকৰ বাবে এইখিনিতে আগবঢ়ালোঁ দৰং জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24ৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ। ভিডিঅ'টো যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, কমেণ্টছ কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।